আমগুৰি বাগানৰ এগৰাকী 6 বছৰীয়া কিশোৰীক এটা লম্পটৰ হাতত যৌন নিৰ্যাতনৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঋষিক তাঁতী নামৰ এটা লম্পটে এই জঘন্য কাণ্ড সংঘটিত কৰিছে। নিৰ্যাতিতা কিশোৰীগৰাকীৰ মাতৃয়ে হালুৱাটিং থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰ দাখিলৰ পিছতেই হালুৱাটিং আৰক্ষীয়ে ঋষিক তাঁতীক আটক কৰে। আমগুৰি বাগানৰ 2 নং লাইনৰ বাসিন্দা কিশোৰীগৰাকীয়ে ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত একেটা চৌহদতে থকা ঋতিক তাঁতী নামৰ লম্পটটোৱে ঘৰত মোবাইল চাৰ্জ দিয়াৰ বাবে গৈছিল। তেনে অৱস্থাত ঋতিক তাঁতীয়ে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই বুলি অভিযোগ উত্থাপিত কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে। সন্ধিয়া কিশোৰীগৰাকীৰ মাতৃৰ ঘৰলৈ অহা কিশোৰীগৰাকীয়ে কান্দি কান্দি মাতৃক ঘটনাৰ বিষয়ে অৱগত কৰায়। আৰু পিছদিনা কিশোৰীগৰাকীৰ মাতৃয়ে স্থানীয় ৰাইজক ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও কোনো ৰাইজে কোনো সুবিচাৰ প্ৰদান কৰিব নোৱাৰাত ঋষিক তাঁতীৰ বিৰুদ্ধে হালুৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আমগুৰি বাগানৰ 2 নং লাইনৰ ঋতিক তাঁতীয়ে 6 বছৰীয়া এগৰাকী কন্যাক যৌন চলাইছে। আৰু এই কথাটো আমি যেতিয়া গম পালোঁ আৰু আজি আমি গম পাই থানালৈ আহি আমি পৰিয়ালৰ দ্বাৰা এজাহাৰ দিয়া ব্যৱস্থা কৰিলোঁ যাতে দুখীয়ে শাস্তি পায়। আৰু আমিও প্ৰশাসনক অনুৰোধ জনাওঁ যাতে দুখীয়ে দৃষ্টান্তমূলকভাৱে শাস্তি পায়। ছোৱালীজনীৰ পৰিয়ালে থানাত এজাহাৰ দিয়াৰ পাছতে তাৎক্ষণিকভাৱে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অপৰাধীক কাৰ্য কৰিবলৈ সক্ষম হৈছে। ঘটনাটো মানে মই মানুহজনক লৈ মেডিকেল গৈছিলোঁ। তাৰপিছত তাত মানুহ ভিৰ হোৱাৰ কাৰণে মানুহজনক পঠিয়াই দিলোঁ মই, আৰু মই মেডিকেলত আছিলোঁ। মানুহজন আহি ছোৱালীজনীক বেটাৰীটো চাৰ্জ লগাব পঠিয়ালে। তাৰপিছত সিহঁতৰ ঘৰত ল'ৰাটোৰ ঘৰত কোনো নাছিলে, মেডিকেল সিহঁতেও গৈছিলে। তাৰপিছত মই কেতিয়াবা বেটাৰীটো চাৰ্জ লগাব গ'লোঁ সিহঁতৰ দোকানত লগাওঁ। যেতিয়া ছোৱালীজনী লৈ গ'ল তেতিয়া ল'ৰাটো কৈছে যে দোকানৰ বৰ্ডখন বেয়া আছে, মাইনা ভিতৰত তোক লগাই দিম চাৰ্জ বুলি ক'লে। আৰু যেতিয়া মোৰ ছোৱালীজনীৰ ভিতৰত বেটাৰীখন লৈ যেতিয়া গ'ল, ঋতিক তাঁতীয়ে ছোৱালীজনী যেতিয়া বেটাৰীটো চাৰ্জ লগাব গ'ল তেতিয়া ছোৱালীজনীক বেয়া কাম কৰিলে। তেতিয়া মই থানাত আহি এজাহাৰ এখন লিখি দিলোঁ। ইয়াত ল'ৰাটোৰ নাম ঋতিক তাঁতী। তাক মানে চাজাটো হ'ব লাগে আৰু।